মহাৰাষ্ট্ৰত মাদ্ৰাছাত পঢ়িবলৈ গৈ নিৰুদ্দেশ দুই অসমৰ কিশোৰ। ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰপাকৰ 13 বছৰীয়া মাহমুদুল হাছান আৰু 14 বছৰীয়া আবু হুৰায়াই মোমায়েকৰ লগত যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত মাদ্ৰাছাত পঢ়িবলৈ যায়, কিন্তু হাওৰা ৰেল ষ্টেচনৰ ৰেলৰ পৰা নামি দুয়োগৰাকী প্ৰস্ৰাৱ কৰিবলৈ গৈ নিৰুদ্দেশ হৈ পৰা লগত যোৱা মোমায়েকে বহু ঠাই বিচাৰে যদিও কোনো খবৰ নাপায়। ঘটনাটো সন্দৰ্ভত হাওৰা আৰক্ষী থানাত অৱগত কৰায়। পৰিয়ালত নিজৰ পুত্ৰ আৰু ভতিজাৰ নিৰুদ্দেশ হোৱাৰ কথা শুনাৰ লগে লগে সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ। যদি কোনোবাই কিশোৰ দুগৰাকীক দেখা পায় তেন্তে নিকটৱৰ্তী থানা বা পৰিয়ালৰ লোকক 6900692607 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। মানে বৃহস্পতিবাৰে সিহঁতে মহাৰাষ্ট্ৰ মাদ্ৰাছা যাওঁ বুলি সৰু ল'ৰা মাহমুদুল ৰহমান হাছান আৰু আবু হুৰায়া সিহঁতে মানে মহাৰাষ্ট্ৰ মাদ্ৰাছা পঢ়িবলৈ যায় ঘৰত নিৰ্দেশ হয়। তাৰপিছততো আমি খবৰটো লোৱাৰ পিছত এতিয়া পোৱা নাই। এতিয়া আমি ৰাইজৰ সহায় বিচাৰিছোঁ, যদি কোনোবাই পায় এই সৰু ল'ৰা দুটাক আমাক বতাই দিব লাগে আৰু মানে ওচৰত কিবা থানা থাকিলে সিহঁতক যোগাযোগ কৰি আমাক ল'ৰা দুটাক বুজাই দিলে ভাল হ'ব। চাপৰ সিঙাৰবাগ মোৰ ভাতিজা আৰু ল'ৰাটো মাদ্ৰাছাত মহাৰাষ্ট্ৰত পঢ়িবৰ কাৰণে গৈছিল। যাৱাৰ পিছত হাওৰাত নামিছে, নামাৰ পিছত পেচাব কৰবাৰ যাৱাৰ কথা কৈ কিনে তাৰ পৰা নিৰ্দেশ হৈছিল হাওৰাৰ পৰা। সৰু বেটি গৈছিল আৰু তাক কৈছে যে মই পেচাব কৰিব যাম, তুমি ইয়াতে থাকা, মই পেচাব কৰি আহো, তাৰপিছত মই আহাৰ পিছত আমি এক লগত যাম, এটা কৈছিল আর কি, মহারাষ্ট্রত যাম। তার পিছৰ পৰা তাৰ নাই। সৰু বেটি গৈছিল। এতিয়া আমাৰ ঘৰত হাহাকাৰ কৰি আছে গোটেইখিনি। মাহমুদুল হাছান, আবু হুৰাইৰে বৃহস্পতিবাৰ মহাৰাষ্ট্ৰত মাদ্ৰাছাত পঢ়িবৰ কাৰণে হয় দিছো। হাওড়াতো দেওয়া হয়েছিল, আবার চাপর থানাতো দিছো, আমি যোগীগোপাত দিছো। ল'ৰা দুটাক লাগে আর কি, সেইকাৰণে যদি কোনোবাই দেখা পায় তেনেহলে মোৰ একটা ফোন নাম্বার দিম, সেইটো যোগাযোগ কৰি দিলে হল। পালে আমার থানাতে ওই করিলে হল। মাহমুদুল হাছান আর আবু হুরাইরা, এটা 13 বছর আর এটা 14 বছর।